কিনো কৰি আছা মানে ইমানবোৰ কাপোৰ ইমান গৰমত পিন্ধি আহিছো ৰিলটো বনাম বুলি মোবাইলটো ভালকে ধৰিব নোৱাৰা নে তুমি একদম মানে একো কামৰ মানুহ নহয় দেই বাৰে বাৰে লৰাই দিয়া যে কিয় হে কি ক'বা আৰু গোখানী তুমি ইমান ধুনীয়া গানটো লগাই দিছা মই ৰ'বই পৰা নাই আৰু মোৰো নাচন আহিয়ে যায় নহয় দিয়া দিয়া এবাৰ ভালকে ধৰিম দিয়া 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 নাচা কিয় ৰৈ গ'লা মোৰ মনে নাইকিয়া হৈ গ'ল যোৱা তুমি একো এটা নাজানা দিয়াচোন দিয়া কেনেকুৱা হৈছে চাওঁ আৰু মোৰ মন চন নাই আৰু ইমান সময়ৰ পৰা ৰিলটো বনাই আছো ভাল কৰিবই পৰা নাই তুমি চাওঁ দিয়াচোন মোবাইলটো হ'ব দিয়া এবাৰ ভালকে কৰিম বুলি কৈছো নহয় দিয়া সোনকালে কৰা মই আকৌ কামত যাব লাগিব নহয় সোনকালে কৰা ইমানবোৰ কাপোৰ পিন্ধি আৰু গৰমত তোমাৰ ৰিলটো ভাল নহ'লে হ'বনে বাৰু দিয়া 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 বনোৱা মই কৰি দিম দিয়া এবাৰ সঁচাকে সদায় নৰ্মেল কাপোৰ পিন্ধিয়ে বনাওঁ আজি বোলো অলপ ভালকে মেকআপ চেকআপ কৰি ভালকে পিন্ধি কৰি বনাওঁ তুমি আৰু ধৰিবই নোৱাৰিলা মোবাইলটো খালি লৰাই দিয়া চাওঁ দিয়া আৰু নবনাওঁ কেনেকুৱা হৈছে চাওঁ লোৱা কেনেকুৱা হৈছে চাই লোৱা এবাৰ হে ভগৱান ইমান ধুনীয়াকৈ সাজি পাৰি ওলোৱাৰ পিছতো ইমান কেমেৰাটো বেয়া ভিডিঅ' কোৱালিটি ইমান বেয়া হেৰা চোৱাচোন কিমান বেয়া দেখিছে হ'ব দিয়া কিন্তু বেয়া লাগিছে ভালে লাগিছে দিয়া নাই ইমান ভিডিঅ' কোৱালিটি বেয়া মোবাইলটোৱে বেয়া ইমান বেয়া ফটো উঠে হেৰা শুনাচোন নতুন মোবাইল এটা লৈ দিয়া না মোক নতুন মোবাইল এটা লাগে সেইটো মোবাইলত ভাল ৰিল বনাবই নোৱাৰোঁ দেখোন নতুন মোবাইল এটা লোৱাৰ পিছত কিমান ধুনীয়াকৈ মই ইউটিউব চেনেল এটা খুলি ল'ম আৰু আজিকালি দেখিছা নহয় ইউটিউব চেনেলত কিমান টকা চবেই পাই থাকে জানো নহয় ভাল মোবাইল এটা লৈ দিয়া না মই চেনেলো খুলিম ৰিল বনাম কিমান ভাল লাগিব ন হেৰা নহ'লে আইফোন এটাকে লৈ দিবা নেকি কি আইফোন তোমাক আইফোন লগা হ'ল এতিয়া এইবোৰ মোবাইলে নহয়নে বাৰু মোকনো আইফোন এটা দিলে তোমাৰনো কি হয় আইফোনৰ ভিডিঅ' কোৱালিটি বহুত ভাল গম পাইছানে কিন্তু হেৰা শ্ৰীমতী মই দিন হাজিৰা কৰোঁ আৰু দিন হাজিৰা কৰা মানুহটোৱে মই তোমাক ক'ৰ পৰানো আইফোন এটা আনি দিওঁ বাৰু তাকো ৰিল বনাবলৈ হ'ব দিয়া এয়া মোবাইলতে অলপ মেনেজ কৰাচোন কি চলাচোন কৰি থাকা মানে এইটোত ভিডিঅ'ই ভাল নহয় ৰিলটো ইমান বেয়া দেখি ফটোবোৰ সেইকাৰণে লাইকে নাহে মোক আইফোন এটা লাগে প্লিজ দিয়া না কিবা কৰি হ'লেও লৈ দিয়া না গোটৰ পৰা লোন লৈ হ'লেও দিয়া হেৰা শ্ৰীমতী বন্ধন বেংকৰ লোনচোন এতিয়ালৈকে মাৰিবই পৰা নাই আৰু গোটৰ পৰা লোন লৈ পেলাই মোৰ টেটুত লগাব বিচাৰিছা হা মই দিন হাজিৰা কৰা মানুহটোৱে আৰু কিমানটা লোনৰ সুদ মাৰিম হা হ'ব দিয়া এইটো মোবাইলতে চলাচোন যেন তেনে আইফোন হ'লেহে হয়নে এইটো মোবাইলতে বনোৱা দিয়া কি ৰিল বনোৱা কি বনোৱা মই কামলৈ যাওঁ এতিয়া দেৰি হ'ল ব'লা ভাত দিয়াগৈ হ'ব দিয়া বাৰু মন বেয়া কৰিব নালাগে দিয়া পাৰিলে চেষ্টা কৰিম দিয়া লৈ দিবলৈ কাৰণে মন বেয়া নকৰিবা ব'লা হৈছে আৰু তুমি যে লৈ দিবা মোক হৈছে আৰু জানোৱে মই তুমি একো দিব নোৱাৰা বুলি মই ভালকৈ জানো এইবিলাকতে কাম চলাব লাগিব আৰু ব'লা হ'ব দিয়া গোসানী দুদিনমান ধৈৰ্য ধৰা দিন দিয়া দিবলৈ চেষ্টা কৰিম বুজিছা হ'ব যোৱা জানো মই তোমাৰ কথা ব'লা ভাত দিমগৈ ব'লা এতিয়া আৰু মাইনাকো স্কুললৈ আজি যাওঁতে লগতে লৈ যাবা মোৰ আজি সময় নাই কাম অলপ আছে যাওঁতে স্কুলত থৈ যাবা হ'ব দিয়া তাই উলিয়াই দিয়াগৈ মই লৈ যাম দিয়া হেৰা তুমিও খোৱা আকৌ একেলগে মই খাম দিয়া তোমালোকে খোৱাচোন মই মাইনাক খুৱাই লওঁ তাৰপিছত খাম বাৰু একেলগে খালেহে ভাল লাগে তুমি লাষ্টত অকলে খাবলৈ মানে মোবাইলটো টিপি খাবলৈ কাৰণে ৰৈ থাকা ন মোৰ লগতে খাব নোৱাৰা আমি দুইটাই খাওঁ তেতিয়াই খাব পাৰা মাইনা আজিকালি নিজে ভাত খাব পৰা হৈছেইচোন তুমিচোন তাইক খুৱাই নিদিলেও হয় তাই নিজে খাব পাৰে নহয় মা মই নিজে খাব পাৰো নহয় এতিয়া মই ডাঙৰ হ'লো এতিয়া মই স্কুল যাওঁ তুমি পাহৰিয়ে গ'লা মোক সদায় খুৱাই দিয়া মই জানো নহয় খাবলৈ তুমিও আনা তুমি খুৱাহি মই খাম নহয় নিজে মা হ'ব দে নালাগে মই খুৱাই দিছো নহয় খা সোনকালে আৰু তুমিও খোৱা সোনকালে মই খাম নহয় মোৰ মানে ইমান ভোকো লগা নাই খাম দিয়া পিছত মই তোমালোকক খুৱাই কৰি বাচন ধুই কৰি তাৰপিছত খাম হ'ব বাৰু তোমাৰ যি ইচ্ছা একেলগে খালে ভাল লাগে আকৌ মনটো আৰু এটা কথা তুমি আজি একো ফুড সেন্দুৰ লোৱা নাই যে কিহৰ কাৰণে কেনেকুৱা লাগিছে তোমাক ফুড চুট লৈ থাকিলেহে ভাল লাগে ইমান ধুনীয়া ছোৱালীজনী আৰু ফুড সেন্দুৰ লোৱা নাই যে কিয় কিবা হ'ল নেকি আজিকালি তুমি বৰ কথা পাহৰা হৈছা কিন্তু কিবা এটা ক'লে কৰিম বুলি কৈ পাহৰিয়ে যোৱা ক'ত আছে কিবা এটা সুধিলেও ক'ত থলা পাহৰিয়ে যোৱা কি হৈছে মানে ইমান কথা পাহৰি থাকা নাই একো হোৱা নাইচোন কিনো হ'ল পাহৰিলো আৰু গা ধুইছিলো যে সন্ধিয়া কি হ'ল আজিকালি বৰ ফোন আহি থকা হৈছেচোন ইমান ৰাতিনো কোনে ফোন কৰিছে তোমাক নাই মানে জানো কোনে ফোন কৰে এইবিলাক এক্সচেঞ্জৰ নাম্বাৰ নেকি ইমান ৰাতি কিয় ফোন কৰে জানো একোৱে গমেই নাপাওঁ বৰ ডিষ্টাৰ্ব দি থাকে মানে ৰাতিহে ফোন কৰে মই ৰিচিভ নকৰোঁ নহয় তুমি চিন্তা নকৰিবা ভাত খোৱা কোন এইবোৰ জানো কিয় ফোন কৰি থাকে ইমানকৈ আজিকালি মোৰ বেছি এক্সচেঞ্জৰ মানে অফিচৰ পৰা ফোন অহা হৈছে এই ৰিচাৰ্জ কাটিব হৈছে যে সেইবাবে চাগে দিয়া তুমি ভাত খোৱা সোনকালে ভাত খোৱা
হ'ব আৰু দিয়া, এইবোৰতো আমি বুজিয়ে নাপাওঁ একো। আমাৰ আৰু সৰু নকিয়া ফোন চলাওঁতেই দিন গৈছে, তোমালোকৰ এইবিলাক স্ক্ৰীন টাচ বুজিয়ে নাপাওঁ মই। বাৰু ৰিচাৰ্জ কেতিয়াই শেষ হ'বনো? হ'ব দিয়া, পাৰিলে মই এবাৰ পইচা পালে ভৰাই দিম দিয়া। আকৌ ঘৰ চলাবলৈ অসুবিধা হৈ যায় নহয়, সেইবাবেহে অলপ চিন্তা লাগে। হ'ব দিয়া বাৰু। হ'ব বাৰু দিয়া, খোৱা ভাত খোৱা। আজি বৰ ভাগৰ লাগিছে অ'। একদম পাকা কাম কৰাটো ইমান সহজ কথা নহয় দেই, আৰু তাতে হাজিৰা। ঠিকা হ'লেও বহি কৰি লাহে লাহে কৰিব পাৰি, হাজিৰা কাম কৰা ইমান সহজ নহয়। অলপ ৰেষ্ট ল'বলৈ নিদিয়ে মালিকে, একে লগতে আহি চিঞৰিবই। পাকা কামবিলাক মানে হাতখনো বিষাই যায়গৈ, অলপ ৰেষ্ট ল'ব মন যায়। নাই, নোৱাৰোঁ। যোগালীটো অলপ ৰেষ্ট নাপায়, ময়ো অলপ ৰেষ্ট নাপাওঁ। হ'ব দিয়া, সোনকালে ভাতকেইটা খাই অলপ আৰাম কৰোঁগৈ। আৰু মোৰ বৰ ভাগৰ লাগিছে জানানে। তুমিও খাই বৈ শুবাহি। হ'ব দিয়া, খাই খোৱা গৈ যোৱা। দে মাজনী, তয়ো খা দে, খুৱাই দিছো দে, খা। মা দিয়া আকৌ। জোনাকী, জোনাকী ঘৰত আছনে? জোনাকী ক'ত গলিনো? জোনাকী, পিংকি দেখোন। এই আছো দে, এই পিছফালে আছিলো। ভিতৰলৈ আছোন। মৰতি, কিনো কৰি আছিলি তই? ইমানকে চিঞৰি আছো, শুনাই নাই তই? কি কৰি আছিলি? গিয়েৰেও নাই, জীয়েৰকো স্কুল পঠাই লৈ পেলাই পিছফালে তই কি কৰি আছিলি অ? ৰীল এটা বনাই আছিলো, দেখা নাই কিমান সাজি কাচি আছো। ৰীল এটা বোলো বনাও, তেওঁ আকৌ কামৰ পৰা অহাৰ পিছত আকৌ ভাত পানী খাবলৈ হ'ব নহয়, সেইবাবে বোলো সোনকালে ৰীল এটা বনাই লওঁ। ভিতৰলৈ গিয়েৰক আৰু ছোৱালীজনী পঠাই লৈ পেলাই পুৰা গা দেখাই আছ মানে। এই গৰমখনত এসোপা কাপোৰ পিন্ধি কৰিলে গা দেখাই আছ তই। কিনো গা দেখালো? একো গা দেখুওৱা নাই দে। চাচোন কিমান ধুনীয়াকে পিন্ধি লৈছো, একোৱে ওলোৱা নাই। কি গা দেখালোনো? তয়ো যে কথা কিছুমান ক। বহিয়া। সেই বেঙীজনী অলপ গা চা দেখাবি বুজিছ, তেতিয়াহে অলপ ভাইৰেল হবি। এনেকে হ'লে তই কোনো জীৱনত ভাইৰেল হ'ব নোৱাৰ। আৰু অলপ পেটটো উলিয়াবি, অলপ ওপৰ ফালে উলিয়াবি, তেতিয়াহে অলপ ভাইৰেল হবি বুজিছ। মোক দেখিছ, এতিয়াও হাজবেণ্ডে গম নোপোৱাকৈ দুটা বয়ফ্ৰেণ্ড ৰাখি আছো বুজিছ। আৰু কিমান ভিউজ আহে মোৰ দেখিছনে নাই? হয় নেকি? দুটা বয়ফ্ৰেণ্ড ৰাখিছ? বা তয়ো কম নহয় দেই, কম বেটি নহয়। গিৰিয়ে পিছে গম নাপায় নেকি? গিৰিয়েৰে কি কৰি থাকেনো? তই ইমানকে দুটা বয়ফ্ৰেণ্ড কেনেকে চলাব পাৰিছ? তই এইবোৰ কি বুজিবি? এইবিলাক টেকনিক লাগিব বুজিছ, টেকনিক। হাত খৰচ কি, মোৰ কিমানখিনি বেংক বেলেঞ্চ হৈ গৈছে তই কি বুজিবি? বিচাৰিলেই দিয়ে বুজিছ। এটাৰ পৰা আধা লওঁ, এটাৰ পৰা আধা লওঁ। গিৰিয়েকৰ পইচাকেইটা থাকিয়ে যায় আৰু। বহুত লাভ হয় বুজিছ, বহুত লাভ হয়। আৰু অলপ সেইকাৰণে অলপ দেখাই ল'বি বুজিছ। তোৰ ইমান লাইকে নাহে, ভিউজে নাহে দেখোন। দেখিছোঁ নহয়, মই চাইছোঁ। ৰীলবিলাক অলপ বনাওঁতে অলপ নিজকে অলপ গা চা দেখাবি বুজিছ। শিকালেও নিশিক বেঙী ছোৱালী, অলপ বুজিবি আজিৰ দিনৰ কথা। মই তোকনো কি মিছা কথা ক'ম, ময়ো এটা পতাইছোঁ নকবি আকৌ কাকো। পতাইছোঁ সিদিনাখন এটা, অলপ ৰিচাৰ্জ এটা ভৰাই দিলে সিদিনাখন। আৰু তেওঁ আহিলে ফোনটো বজি যায়, ভয়ে লাগি যায় ক'ৰবাত ধৰা পৰোঁ বুলি। তই যে কেনেকৈ দুটা ৰাখিছ আৰু দেই। বা তই তেন্তে কম বেটি নহয় দেই, তলে মানে কাম কৰি আছ। ক'ৰ পিছে সেইটো ক'ৰ ল'ৰা? চিনি নাপাওঁ, আমাৰ ওচৰৰ সিফালৰ গাঁওখনৰ বোলে। এদিন লগ কৰিবলৈ মাতিছোঁ, মোকো লগ কৰিব মাতি আছে। ভয়ো লাগে নহয়, ক'ৰবাত কোনোবাই দেখা পালে আকৌ ডাঙৰ কথা হ'ব। সেইবাবে এতিয়ালৈকে লগ কৰাই নাই। লগ কৰিলে তোক জনাম দে। ফেচবুকত আৰু ইনষ্টাগ্ৰামত চিনাকি হ'লোঁ, হৈ এতিয়া মানে কথা পাতোতে বৰ ভাল লাগি গ'ল জাননে। আৰু কিবা এটা বিচাৰিলে একে লগতে দিয়ে। প্ৰপ'জ কৰিলে ময়ো পিছে কৈ দিলোঁ আৰু। মই বোৱাৰী বুলি জানি তথাপিও প্ৰপ'জ কৰিছে জাননে। মইনো আৰু ক'ত ৰৈ থাকোঁ, লাভ হ'বহে লাগে ন। কিন্তু ভয়ো লাগে, মানুহজনে গম পায় বুলি। সি আকৌ অকণ পঢ়া শুনা কম কাৰণে মোৰ ইমান মোবাইল চোবাইল চাই নাথাকে বাৰু। সেইকাৰণে বাচিছোঁ, নহ'বাতো ধৰাই পৰি গ'লোঁ হয়। আৰু অহাৰ পিছত ৰাতি ফোন মাৰি থাকে, ভাত খোৱা সময়তে কথা পাতোঁ। চবকে খুৱাই বোৱাই লৈ মই ৰাতি দেৰিকৈ ভাত খাওঁ, তেতিয়াই কথা পাতোঁ জাননে। লগ কৰিবলৈহে সাহস হোৱা নাই। লগ কৰিব লাগিব, মাতিব লাগিব এইকেইদিনতে। এইকণ সময়ততো কোনো নাথাকে বাৰু, লগ কৰিব পাৰি। তথাপিও দেচোন ভয়ো লাগে। তোকহে কৈছোঁ দেই মনৰ কথাবোৰ, তই আকৌ কাকো নকবি কিন্তু, কৈ দিছোঁ। আৰু তই কচোন বাৰু, তই কেনেকৈ লগ কৰ? তাকো দুটা বয়ফ্ৰেণ্ড। বা তোক কিন্তু মানিছোঁ দেই, তই কেনেকৈ লগ কৰনো? সাহসী দেই, তই বহুত সাহসী। কচোন ক, বুদ্ধিটো দে মোকো। কিনো ক'ম তোক, মোৰ কথা আৰু কি শুনিবি? মোৰ বুদ্ধি নিচিনা তোৰ বুদ্ধি নহ'ব দে। তই ভয় কৰি থাকোঁতেই যাব আৰু। মই বজাৰ কৰিবলৈ বুলি ওলাই যাওঁ, বজাৰটো ময়ে কৰোঁ জানই। বজাৰ কৰিবলৈ যাওঁতেই লগ কৰি আহোঁ এটাক, আৰু এটাকতো ঘৰলৈকে মাতোঁ। তেওঁ নাথকা সময়ত ঘৰলৈকে মাতোঁ। আৰু যদি কোনোবাই দেখা পায়, মই ভাইটি বুলি কৈ দিওঁ, মোৰ সম্পৰ্কৰ ভাইটি বুলি কৈ দিওঁ। চবেই বিশ্বাস কৰিয়ে লয় আৰু। ঘৰলৈ আহোঁতে যিবোৰহে বস্তু আনিব, সিহঁতে যি বিচাৰে তাকে দিলে আমাকো যি বিচাৰে তাকে দিয়ে জাননে। তই মাত ঘৰলৈ বুজিছ, তোৰে লাভ হ'ব।
হয় দে মই আজি ফোন কৰি ক'ব লাগিব ঘৰলৈ অহা কথা কিমাননো আৰু অভাৱত চলিম ন ইমান যদি আজাদি দিয়ে আৰু ল'ব লাগে মনে মনেহে তাকো ন কোনো গম নাপালেই হ'ল হ'ব দে আহ ভিতৰলৈ আহ এইবোৰ কথা বাদ দে বাহিৰতে পাতি আছোঁ কোনোবাই শুনিলে আকৌ ডাঙৰ কথা হ'ব জাননে তই বৰ ভয় কৰি থাক দেই একদম বেঙি একদম মানে আজিকালি ইমান ভয় কৰি থাকিলে নচলে নহয় বাৰু তোৰ শাড়ীখন কিন্তু বৰ ভাল লাগিছে দেই কোনে আনি দিয়া পিছে তোকনো কি ক'ম আৰু আগতে আৰু এটা বয়ফ্ৰেণ্ড পতাইছিলোঁ কিন্তু বেছি দিন নিটিকিলে সি মোক বোৱাৰী বুলি গম পোৱা নাছিলে বোৱাৰী বুলি গম নোপোৱাকৈ কৈছিলোঁ আৰু পইচা অলপ পঠাই দিছিলে একাউণ্টত তাৰ পৰাই অনলাইনত অৰ্ডাৰ কৰি লৈছিলোঁ আকৌ পিছে সেইটোৰ লগত এতিয়া মোৰ ব্ৰেকআপ হ'ল কথা চথা নাপাতা হ'লোঁ এতিয়া এইটোক পতাইছোঁ সি বোৱাৰী বুলিও জানে মোৰ ছোৱালী আছে বুলিও জানে তথাপিও প্ৰপ'জ কৰিছে জাননে সেইবাবে আৰু ভালকৈ ধৰিম বুলি ভাবিছোঁ ঘৰলৈকে মাতিব লাগিব তাক তই যেনেকৈ সাহসী ময়ো তেনেকৈ সাহসী হ'ব লাগিব অলপ চলপ বা তই কম বেটি নহয় তেন্তে হ'লে আগৰ পৰাই মানে চলি আছে এইবোৰ ন কিন্তু সেইটো বেছি দিন নগ'লো মানে বিয়া হোৱা বুলি গম পাই গ'ল যে সেইবাবে কিন্তু কেইটামান বস্তু ল'লোঁ ভাল চাই আৰু এতিয়া এইটোৰ পৰা আইফোন এটা ল'ম বুলি ভাবি আছোঁ আইফোন এটা বৰ দৰকাৰ হৈ আছে জাননে ৰীল বনাবলৈ এইটো মোবাইলৰ একদম ভিডিঅ' কোৱালিটি একদম বেয়া জাননে একদম ফটো ভিডিঅ'বিলাক ইমান ধোঁৱা আহে ভালেই নালাগে মোৰ চাগে সেইবাবেও লাইক নহয় জাননে মই আইফোন এটাকে ইয়াৰ পৰা সৰকাব লাগিব আৰু মানুহজনে হাজিৰা কৰিনো ক'ৰ পৰা দিব তাৰ পৰাই পতাই ল'ব লাগিব সিদিনাখন ৰিচাৰ্জ শেষ হ'ল বুলি ক'লোঁ ৰিচাৰ্জটো আকৌ লগতে ভৰাই দিলে জাননে তেতিয়াৰ পৰাই মোৰ ভাল লাগি গ'ল আৰু মনটো এতিয়া আইফোনটোৰ কথাও কৈছিলোঁ কালি এবাৰ তথাপিও আজি অলপ ভালকৈ ক'ব লাগিব আজি ঘৰলৈকে মাতোঁ নেকি তাকে ভাবিছোঁ কথাটো তই কিন্তু ভাল বুদ্ধি দিছ দেই বা তই আইফোন ল'বি ল'ব লাগে সেইবোৰৰ পৰা ভালকৈ দবাই ল'ব লাগে সিহঁতে আৰু এনেই পাব নেকি ইমান সুখ সিহঁতে যি বিচাৰে আমি দিম আমাক যি বিচাৰোঁ আমি যি বিচাৰোঁ আমাকো দিব লাগিব আইফোন এটা ল মই বহুত টকা সৰকালোঁ আইফোনটো লোৱা নাই বাৰু ল'ব লাগিব দুটা আছে নহয় আৰু এটা পতাম বুলি ভাবিহে আছোঁ আজিকালি কি জানো আজিকালি ল'ৰাবোৰ বোৱাৰীহে বেছি ভাল পায় জানো আজিকালি চব বোৱাৰী লাভাৰ হয় ডেকা ল'ৰাবোৰে ক'ত বোৱাৰী পতাওঁ এনেকৈয়ে থাকে জানো সিহঁতে আৰু চান্স ল'ব বিচাৰিয়ে থাকে সেইবাবে আমিনো কিয় নলওঁ আমিও চান্স ল'ব লাগে দেচোন ল'বি আইফোন এটা লৈ ল'বি তাকেও ল'ম বুলিতো ভাবি আছোঁ কিন্তু মানুহজনে যদি গম পায় ক'ৰ পৰা আনিলোঁ বুলি ক'ম ইমান দামী মোবাইলটো সেইটোহে চিন্তা লাগে জাননে হ'ব দে মোৰ পৰা ধাৰলৈ ল'লোঁ বুলি ক'বি নহবা গোটৰ পৰা ল'লোঁ বুলি ক'বি কিবা এটা কৈ দিবি আৰু ইমান আৰু ধৰি নাথাকে দে তোৰ গিয়েৰে ইমান সহজ সৰল হয় সেইটো হয় বাৰু তেওঁ বৰ ভাল একো ধৰি নাথাকে আৰু মোবাইলটো যে চাবলেই নাজানে জাননে ভিডিঅ' এটা বনাবলৈ কাৰণে ৰীল এটা বনাবলৈ কাৰণে মোবাইলটো ধৰিব দিওঁ লৰাই ভিডিঅ'টোৱে বেয়া কৰি দিয়ে জাননে নাজানে একো নাজানে একদম বেঙা খালি কাম কৰিব লাগে খাব লাগে থাকিব লাগে সেইটোহে জানে আৰু বাহিৰৰ একো বুজি নাপায় হয় দে মোৰো অলপ একেই কিন্তু আমাৰ বুজি পায় কিন্তু তেওঁৰ মোবাইলো মই নাচাওঁ মোৰ মোবাইলো তেওঁ নাচায় ইমান আমাৰ ধৰা বন্ধা নাই আমি ক'ত যাওঁ কি কথা ইমান নুসুধেও ময়ো ইমান সুধি পুচি নাথাকোঁ য'ত যাই যাওঁ আজিকালি আৰু তেনেকুৱাই সংসাৰখন আৰু ভাল হৈ থাকিলেই হ'ল ভিতৰটো কি আছে কোনে দেখা পায় হয় দে পিছে ভিতৰলৈ যাওঁ চাহ একাপ খাবিগৈ বল হেল্ল' কোৱা কি কৰি আছা পিছে ডাৰ্লিং এনেই আছোঁ দিয়া মই লগৰ এজনী আহিছিলে এই চাহ তাহ খাই এতিয়া গৈছেহে তাকে এনেই বহি আছোঁ তোমালৈ অথনি ফোন কৰিছিলোঁ মই ফোনটো লগা নাছিলে তুমি কি কৰি আছানো মই এনেই বিচনাতে শুই আছোঁ তোমাৰ কথাকে ভাবি তোমাৰ কিন্তু ফটোকেইখন বৰ ভাল লাগিছে দেই তাকে চাই শুইয়ে আছোঁ তোমাৰ মোলৈ মনত পৰা নাইনে লগ কৰিবলৈ কিন্তু বৰ মন গৈ আছিলে তুমি আৰু চান্সে নিদিয়া নহয় মোক হয় নেকি চান্স আৰু কি চান্স দিব পাৰি আহিব পাৰা আমাৰ ঘৰত আহি যোৱা নহ'লে মানুহজন নাই ছোৱালীজনীও স্কুলৰ পৰা আহোঁতে দেৰি হ'ব আহা যদি সোনকালে আহা বেছি দেৰি নকৰিবা কিন্তু আকৌ আহি যাব নহয় মানুহজন কি কৈছা সঁচাকৈ কৈছানে তুমি মই এতিয়াই গৈ আছোঁ ৰ'বা মই মিছাকেনো কিয় ক'ম তোমাক সঁচাকৈ কৈছোঁ আৰু শুনাচোন শুনা না তোমাক যে মই কথাটো কৈছিলোঁ পাহৰিলা নেকি মানে মোক লাগিছিলে নহয় কি কথা আইফোনৰ কথা নাই পাহৰা তোমাক দিম বুলি কৈছোঁ মই দিমেই আকৌ তোমাক নিদি মই কাক দিম ৰ'বা এতিয়া যাওঁতে মই লৈ যাম তোমালৈ বুজিছা আইফোন নাই আজি লৈ গ'লে তোমাক আকৌ ওচৰত যাওঁতে দেৰি হৈ যাব দেখোন তোমাৰ যদি হাজবেণ্ড আহি পায় তেতিয়া কালিলৈ লৈ যাম হ'বনে সোনকালে যাম কালিলৈ মই আজি ইভিনিঙত কিনি কৰি থৈ দিম কালিলৈ মৰ্ণিঙত লৈ যাম হ'বনে খুচ
হ'ব 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 কালিলৈ তেন্তে মই আইফোন পাই যাম বহুত ভাল লাগিছে শুনি আহা সোনকালে আহা আহা পাই যাবা একদম টেনশ্যন নল'বা মই কালিলৈ তোমালৈ লৈ যাম আৰু এতিয়া কথা পাতি থাকিলে পিছত দেৰি হৈ যাবগৈ তোমাৰ হাজবেণ্ড পাই যাবহি মই লগেই কৰিব নাপাম তোমাক এতিয়া যাওঁনে ফোনটো ৰাখা আকৌ তেতিয়াহে যাব পাৰিম মই একদম 5 মিনিটত পাই আছোঁ তুমি ৰৈ থাকা ৰেডি হৈ থাকা মই গৈ আছোঁ মই ৰেডি হৈ আছোঁ দিয়া আহা সোনকালে আহা সঁচাকৈ দেৰি নকৰিবা আকৌ হাজবেণ্ড পালেহি বৰ ডাঙৰ কথা হ'ব ভয় লাগে নহয় সোনকালে আহা মই ৰৈ আছোঁ তোমালৈ মই ৰাখিছোঁ হা ৰাখা লাভ ইউ গৈ আছোঁ আহা আহা বা বৰ ভাল ল'ৰা এটা পতাইছোঁ দেই মই লগতে আইফোন দিবই হক আজি আহিলে ভালকৈ তেওঁক খোজ কৰিব লাগিব সুখী কৰি দিব লাগিব আৰু বস্তু সৰকাব লাগিব ইমান দামী ফোনটো লগতে দি দিম বুলি কৈছে তেওঁ চাগে কম ধনী নে বা আহিব এতিয়া সোনকালে ৰুম চুমকেইটা ঠিক কৰি বিচনাখন ঠিক কৰি থওঁগৈ ময়ো অকণমান সাজি পাৰি লওঁগৈ মেকআপ চেকআপ অকণ বেয়া হৈ গৈছেগৈ ভাল কৰি লওঁগৈ হে ভগৱান মানুহজন অকণ দেৰিকৈ আহাই দিবা আৰু প্ৰভু যাওঁ ভিতৰলৈ বা কিনো হ'লো ইমান দেৰি হৈছে অহা নাই মানুহজনে পাবহি এতিয়া দেখোন কিনো কৰি আছে সোনকালে আহিলেই হ'ল ন ছোৱালীজনী স্কুলৰ পৰা লৈ আহিম বুলি কৈছিলে আজি আহি পাইহি যদি সময় আছে বাৰু অলপমান তথাপিও সোনকালে আহিব লাগে ন ইমান দেৰি কৰিছে অহাই নাই তেতিয়াৰ পৰা বাহিৰত আহি ৰৈ আছোঁ সি বাট চাইছে আহিয়ে পোৱাহি নাই মানে কি হ'ব আজি কেঞ্চেল কৰি দিওঁ নেকি নাই আজি প্ৰথম আহিব প্ৰথম লগ কৰিব আজি কেঞ্চেল নকৰোঁ বেয়া পাই যাব পিছত আইফোনটো নাপাম মই কিবা হ'ল তুমি আহি পালাহি আহি পালোহি দিয়া তোমালোকৰ ঘৰটো বিচাৰোঁতে ইমান টাইম লাগিলে বিচাৰিয়ে পোৱা নাই আজি প্ৰথম যে বাৰু বাইকতে কিবা কিবি আছে লৈ যোৱাচোন ভিতৰলৈ আৰু সোনকালে ভিতৰলৈ যাওঁ ব'লা হয় নেকি তুমি দেখোন বৰ এডভান্স একদম আজিৰ দিনত এডভান্স হ'বই লাগিব নহবা তোমাৰ হাজবেণ্ড আহি যাব যে ব'লা সোনকালে ব'লা হয় ঠিকেই কৈছা তুমি ব'লা সোনকালে ব'লা সঁচাকৈ ভাল লাগিছে তোমাৰ লগত কথা পাতি মানে আগতে যে লগ পোৱা নাই তেনেকুৱা লাগাই নাই আজি নতুন নিচিনা লাগাই নাই তোমাক আগৰ পৰা পুৰণা যেন বহুত দিনৰ আগৰে চিনাকি তেনেকুৱাই লাগিছে একদম ফ্ৰী দেই তুমি সঁচাকৈ ভাল লাগিছে ব'লা ভিতৰলৈ যাওঁ ব'লা আৰু এটা কথা দেই তোমাক কিন্তু ফটোতকৈ ৰিয়েলত বেছি ধুনীয়া লাগে দেই তুমি কিন্তু বেছি ধুনীয়া ৰিয়েলত বহুত ধুনীয়া সঁচাকৈ কি যে কথাবোৰ কোৱা সঁচাকৈ নে তুমিও হেণ্ডচাম কিন্তু দেই তোমাকো ভাল লাগিছে হয় নেকি ব'লা ভিতৰলৈ ব'লা তোমাৰ ছোৱালী পিছে ডাঙৰে নহয় জানো স্কুলৰ পৰা আকৌ আহি পালেহি ডাঙৰ কথা হ'ব তোমাকে গালি দিব মোৰনো কি আৰু ব'লা ভিতৰলৈ ব'লা এই বাইকত থকা বস্তুখিনি লোৱা ভিতৰলৈ লৈ যোৱা বহুত কিবা কিবি আছে ডাঙৰে তাই আহি পাবই আজি দেউতাকে লৈ আহিম বুলি কৈছে সেইবাবে তোমাক সোনকালে মাতিছিলোঁ আকৌ ব'লা আজিৰ পৰা মই তেওঁলোক ওলাই যোৱাৰ পিছতে ফোন কৰিম তুমি আহি যাবা হা বাৰু এতিয়া ব'লা ঠিক আছে তেনেকৈ যদি মাতা মই সদায় আহিম হয় নেকি তেন্তে সদায় আহিবা আজিৰ পৰা হা ৰাতিপুৱা 9টাৰ পিছৰ পৰা মই ফ্ৰী একদম তেওঁলোক চব ওলাই যায় ছোৱালীজনীও স্কুল যায়গৈ মই সদায় তোমাক ফোন কৰিম সেইটো সময়তে আহি যাবা হা আৰু আইফোনটো দিয়াৰ পিছততো আৰু কথা পাতাই হৈয়ে থাকিব ন খালি মানে ৰাতি ইমান কথা পাতিব নোৱাৰিম হাজবেণ্ড থাকে যে হাজবেণ্ড খোৱাৰ পিছত কথা পাতিব পাৰিম বাৰু আৰু ভিডিঅ' কল কৰিব পাৰা তোমাৰ ইচ্ছা থাকিলে ভিডিঅ' কল কৰিব পাৰিম ৰাতি মাই গড তুমি সঁচাকৈ বৰ ভাল দেই মোৰ কিন্তু বৰ পচন্দ হৈ গৈছে তোমাক ঠিক আছে ৰাতি তেন্তে আজিৰ পৰা ভিডিঅ' কল কৰিম হা মৰ্ণিঙত আহিম আৰু ৰাতি ভিডিঅ' কল কৰিম তুমি কিন্তু ৰিচিভ কৰিবা কিয় ৰিচিভ নকৰিম বাৰু মোৰ ভালহে লাগিব কিন্তু এটা কথা ভাল হেডফোন এডাল নাই যে মোৰ আকৌ স্পীকাৰ অন হৈ যাব যে ভিডিঅ' কলততো চবেই মাত শুনা পায় ন হেডফোন এডালো লৈ আহিবা নহ'লে ঠিক আছে মই চব যোগাৰ কৰি দিম দিয়া তোমাক ব'লা এতিয়া ভিতৰলৈ ব'লা ব'লা ঐ মুকুল আজিচোন কাম কৰিবলৈ মনে যোৱা নাই গাটো বৰ ভাগৰ লাগিছে জ্বৰহে উঠিব নেকি ঠিক নাই আজি কাম নকৰোঁ দে যাওঁগৈ ব'ল আজি ঘৰলৈকে কিয় পংকজ আজি ঘনীয়াৰলৈ মনত পৰিল নেকি আজি কেইটা বাজিছেনো আহা এঘণ্টাও হোৱাই নাই তোৰ এলাহ লাগিলেই নে মিঠাইটো দিবলৈ কাৰণে আজি দেখিছোঁ নহয় তই চাহৰ সৈতে খাবলৈ দিয়া মিঠাইটো টিফিনত ভৰাই লৈছ ঘনীয়াৰলৈ লৈছ ন হওক দে বাৰু মোৰো কাম কৰিবলৈ মন যোৱা নাই পিছে যাওঁ যদি ব'ল একেলগে যাওঁগৈ হাফ ডে কৰিলোঁ বুলি কৈ দিম আৰু হাফ ডে কৰি পিছত আকৌ মিলাই দিম
হেই ৰ তেনেকুৱা কথা নহয় তথাপিও মনত পৰিবই দেচোন তই বিয়া পাতা নাইতো গম নাপাবি বিয়া পাতাৰ পিছতহে গম পাবি ঘৈণীয়েকলে মনত পৰে নে নপৰে দিনৰ দিনটো কামেই কৰি থাকোঁ দেচোন ৰাতি গৈ ভাগৰত গৈ শুই দিওঁ ইমান ভাগৰ লাগে বেচেৰীক সময় দিবলৈ পোৱা নাই জানোনে আৰু আজি গাটো সঁচাকৈ বৰ বেয়াও আৰু মিঠাইটোৰ কথা কৈছ সঁচাকৈ তাইকতো মই একো ভালকৈ দিবই পৰা নাই অ' তাই যি বিচাৰে তাকে দিবলৈ পৰা নাইও আজিলৈকে যদি ঘৈণীয়েকে বিচৰা বস্তুটো দিবলৈ পায় নিজৰে মনটো বৰ শান্তি লাগে জাননে তই বিয়া পতাৰ পিছত বুজিবি তাই বিচৰাবোৰ মই দিবলৈ পৰা নাই মোৰ মনটো সেইবাবে বৰ দুখ লাগি থাকে আৰু ভালকৈ এসাঁজ খুৱাব পৰা নাই তাইনো কি খাইছে কচোন মোৰ লগত কিবা এটা নি খুৱাবলৈ মন যায় পইচাই নাটেগৈ অ' ঘৰখন চলাবলৈ পইচা বৰ অসুবিধা হয় এতিয়া আকৌ ছোৱালীজনীকো স্কুলত দিলোঁ যে নহয়গৈ দেখোন সেইবাবে মিঠাইটো বান্ধি লৈছোঁ তাই খাই ভাল পাব ন বহুত দিন তাই মিঠায়ে খোৱা নাই মই নিবলৈ পৰা নাই নহয় পইচাই নাটেগৈ যে সেইবাবেহে ভৰাই ল'লোঁ দে তই এনেই উল্টা পুল্টা নকবিচোন হে নাই দে কিনো উল্টা পুল্টা ক'লোঁ ভালে লাগিছে তহঁতৰ মৰম দেখি সদায় যেন তহঁতৰ মৰমবোৰ এনেকৈয়ে থাকে দে ব'ল তেন্তে আজি সোনকালে যাওঁগৈ মালিকক কওঁগৈ মোৰো কৰিব মন যোৱা নাই তই কোৱাৰ পৰা ব'ল তয়ো গাটো বেয়া যদি ৰেষ্টে ল'বি ব'ল ঘৰলৈ যেতিয়া যাওঁগৈ ব'ল 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 যাওঁগৈ ব'ল তাইক গৈ পেলাই মিঠাইটো দিওঁগৈ সোনকালে বৰ ভাল পাব খাই বৰ দামী মিঠাই ন মই নাখালেও কথা নাই তাই খালেই মোৰ পেট ভৰিব আৰু হ'ব দে কাম কৰা মানুহটোৱে নাখায় তাইক খোৱাবি ঘৈণীয়েৰক ইমান মৰম কৰা ভাল নহয় হ'ব দে ব'ল সোনকালে যাওঁগৈ তই এতিয়া একো নাখালিয়ে তেন্তে হ'লে কিবা এটা খাই ল'ব লাগিছিল ন ইমান সময়তো কাম কৰিলিয়ে সেইবাবে গা বেয়া লাগে তোৰ সেই তই এইবোৰ কি বুজি পাবি বিয়া পাতিলেহে বুজি পাবি যেতিয়া বিয়া পাতিবি কৈছোঁ নহয় তেতিয়া বুজিবি তই ঘৈণীয়েকৰ মৰম কি বুজিলি ঘৈণীয়েকক দিব পালে বহুত আনন্দ লাগে বুজিছ হ'ব দে খালি বিয়া পতাৰ কথাটোকে কৈ থাক হ'ব দে পাতিম দে সোনকালে চিন্তা নকৰিবি হ'ব দে ব'ল এতিয়া মোৰ গাটো সঁচাই বেয়া লাগিছে অ' ব'ল ব'ল তই ৰ মই মালিকক কৈ থৈ আহোঁ কথাটো যা এইখন আকৌ কাৰ বাইক আহিলে কোনবা আহিলে কোন হ'ব পাৰে তেনেকৈতো বাইক লৈ অহা মানুহচোন নাই কোন হয় বা ৰচোন ভিতৰলৈকে যাওঁ কোনবা আহিছে যাওঁ মিঠাইটো পিছতে দেখাম নহ'বা আলহী আগত মিঠাইটো খাই পেলাব আলহীৰ পিছত তাই খাবই নাপাব তাইৰ কাৰণে আনিছোঁ কোনবা আহিছে যাওঁ ৰচোন ভিতৰলৈ বাহ বেলেগ চিন চলি আছেচোন ৰুমৰ ভিতৰত হা তুমি ইমান সোনকালে আহিলা তুমি কি হ'ল আচৰিত হৈছ মই আহিব নালাগিছিল মানে তহঁতৰ এইবোৰ ৰাখলীলা চলি থাকিল হয় মই অহাৰ কাৰণে ডিষ্টাৰ্ব হ'ল নহয় জানো চি তই এনেকুৱা হবি বুলি ভবা নাছিলোঁ তই এনেকুৱা অসভ্য ছোৱালী হা তই ছোৱালীজনীৰ মুখলৈও নাচালি এবাৰ তই এইবোৰ কি কাপোৰ পিন্ধিছ হা তই এইবোৰ কৰি থাক ঘৰত থাকি আৰু মই দিনৰ দিনটো হাজিৰা কৰি ঘূৰি ফুৰোঁ তহঁতে এসাঁজ ভালকৈ খাৱ বুলি কিন্তু তই ভিতৰত থাকি এইবোৰ কৰ আজি মোৰ গাটো বেয়া লাগিল সোনকালে গুচি আহিলোঁ কাৰণেহে ধৰা পৰিল নহবাতো তহঁতে কিমান দিনলৈকে এনেকেই ৰাসলীলা চলাই থাকিলি হয় কিমান দিনৰ পৰা চলাই আছ সেইটোতো কোনো ঠিকনা নাই তই ইমান অভদ্ৰ বুলি ভবা নাছিলোঁ তই এনেকুৱা তোক আজি মই সোধাই নেৰোঁ আৰু তই কোন তোক আজি মই সোধাই নেৰোঁ মই যাওঁ মোক মাতিছিল কাৰণেহে আহিছিলোঁ মই যাওঁ আৰু নাহোঁ মই মোক ক্ষমা কৰি দিয়ক মই যাওঁ ক'ত পলাইছ তই তোক মই এতিয়া কি কৰোঁ ক তই মোৰ লগত কিয় এনেকুৱা কৰিলি তই বনৰী তোক মই আজি সোধাই নেৰোঁ তই মোৰ জীৱনটো কিয় ধ্বংস কৰিলি কি দিয়া নাছিলোঁ তোক অলপ টকা পইচা কমকৈ দিব পাৰিছিলোঁ তই সেইবাবে এইবোৰ কৰিলি তই মোৰ বিশ্বাস কিয় ভাঙিলি তই ছোৱালীজনীৰ কথা এবাৰো কিয় চিন্তা নকৰিলি তই এতিয়া মাত নিদিয় কিয় তই মোৰ বিশ্বাস কিয় ভাঙিলি তই ছোৱালীজনীৰ কথা কিয় চিন্তা নকৰিলি তই ইমান অসভ্য ইমান বনৰী বুলি ভাবা নাছিলোঁ তই মোৰ সংসাৰখন ধ্বংস কৰি দিলি তই ছোৱালীজনীৰ কথা কিয় নাভাবিলি তই ওলাই যা এইখন ঘৰৰ পৰা মোক ক্ষমা কৰি দিয়া প্লিজ মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়া তোক ক্ষমা কৰিব লাগে হা কিমানে কয় মোক তোৰ কথা কিন্তু মই বিশ্বাস নকৰোঁ সদায় বাইক ক'ৰ পৰা আহে তোৰ ঘৰত মোক কয় কিন্তু মই বিশ্বাস নকৰোঁ সদায় আহে এইবোৰ ৰাসলীলা তই সদায় কৰ ঘৰত থাকি হা তই ঘৰত আজাদি তোক ৰাখিছিলোঁ তই এইবোৰ কৰিবলৈ কাৰণে আইফোন কিনিলি কলি ধাৰ কৰি আনি আইফোন কিনিছোঁ তোৰ মানে এইবোৰ ৰাসলীলা কৰি আইফোন লৈছ চবেই কয় কিন্তু মই বিশ্বাস কৰা নাছিলোঁ তোৰ বদনাম কৰিলে মই গালি পাৰিছিলোঁ কাজিয়া লাগি গৈছিলোঁ বুজিলি কিন্তু তই এনেকুৱা আছিলি মই তোক বুজি নাপালোঁ তই মোক চেছ কৰি দিলি
মোক ক্ষমা কৰি দিয়া প্লিজ তোক ক্ষমা কৰা প্ৰশ্নই নুঠে তই এইবোৰ কি কাপোৰ পিন্ধিছ এবাৰ নিজে ভাবিছাচোন তই এনেকুৱা কাপোৰ পিন্ধ বেলেগ মতাৰ লগত শুৱ আৰু তোক মই মাফ কৰিব লাগে ছোৱালীজনীয়ে দেখিব ছোৱালীজনীয়ে জানিব বুলি তোৰ অলপো লাজ নালাগিল তই ইমান অসভ্য হলি তই ৰীল বনাই বনাই মোবাইল ব্যৱহাৰ কৰি কৰি তই এনেকুৱা হলি মানে তই যদি মোবাইল ব্যৱহাৰ কৰি এনেকুৱা হবি বুলি জানা হয় তোক কেতিয়াও মই মোবাইল ল'বলৈ নিদিলোঁ হয় কিমান ফূৰ্তি কৰোঁ তই নাচ গাৱ বুলি ভাল লাগে তই ফূৰ্তিত থাকিলে ভাল লাগে কিন্তু তই তলে তলে এইবোৰ কৰি আছিলি সেইবাবে মানে ৰাতি ৰাতি তোলৈ ফোন আহে মই বুৰ্বক আছিলোঁ একো বুজি পোৱা নাছিলোঁ বেলেগে ক'লেও মই বিশ্বাস কৰা নাছিলোঁ তোক মই বিশ্বাস কৰিছিলোঁ তই এনেকৈ বিশ্বাস ভাঙিবি বুলি মই ভবা নাছিলোঁ জীৱনত তই মোৰ সকলো চেছ কৰি দিলি তই ওলাই যা এইখন ঘৰৰ পৰা তোক মোৰ কোনো দৰকাৰ নাই মোক ক্ষমা কৰি দিয়া প্লিজ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়া প্লিজ তোক মোৰ চাবলৈ মন যোৱা নাই ওলাই যায় এইখন ঘৰৰ পৰা মই সন্ধিয়ালৈ আহি পোৱালৈকে তই যদি ঘৰত থাক কথা বেয়া হ'ব কিন্তু ওলাই যা ভালে ভালে মোৰ ছোৱালীজনী অহাৰ আগত তই ওলাই যায় এইখন ঘৰৰ পৰা ভালে ভালে ওলাই যাবি নহ'লে মোৰ হাত উঠিব লাগিলে কথা বেয়া হৈ যাব ওলাই যাবি সঁচাকৈ দে শুনি বৰ বেয়া লাগিছে বৌয়ে এনেকুৱা কৰিব নালাগিছিলে তোৰ লগত সঁচাকৈও তাই এনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ তাই মোৰ লগত কিয় বাৰু বিশ্বাসঘাতক কৰিলে মুকুল তই বিয়া পতা নাই ভালে কৰিছ তোক মই বিয়া পাতিব কৈ আছিলোঁ নালাগে পাতিবলৈ এনেকেই থাক বুজিছ আজিকালি চবেই বিশ্বাসঘাতক কৰে কাকো বিশ্বাস কৰিব নোৱাৰি এনেকুৱা কৰিব বুলি মই সপোনতো ভবা নাছিলোঁ তাইক বহুত মৰম কৰিছিলোঁ বহুত বিশ্বাস কৰিছিলোঁ তাই মোৰ লগত এনেকুৱা কৰিলে হ'ব দে যি হ'ল আৰু তই ইমানকৈ মদ নাখাবি বুজিছ আগতে নোখোৱা মানুহ ইমান কমকৈ খোৱা আজি ইমান সোপা খাইছ পিছত হোচ নাথাকিব বুজিছ পিছত কিবা কৰি পেলাবি আকৌ খঙতে আৰু নাখাবি যা ঘৰলৈ যাগৈ যা যি হ'ল আৰু যা নাই আজি মই খাম আজি মই ঠিকছে খাম তই মোক আজি বাধা নিদিবি মই আজি খামেই তাইক মই একো ক'ব নোৱাৰোঁ সেইবাবে মই আজি মদ খাম আজি ঠিকছে খাম তাই মোৰ লগত কিয় এনেকুৱা কৰিলে বাৰু সঁচাকে বৌ ইমান অভদ্ৰ তিৰোতা হ'ব বুলি ভবা নাছিলোঁ মুকুল এনেকুৱা কথা নকবি মোৰ মানুহজনীক বেলেগে বেয়াকৈ কোৱাটো মই কেতিয়াও নিবিচাৰোঁ মই কিবা ক'ব পাৰোঁ কিন্তু তই অভদ্ৰ বুলি কিয় কবি তোক মই চৰিয়ে দাঁত ভাগি দিম এনেকৈ কথা নকবি যাওঁ মই তোৰ ওচৰৰ পৰা তই মোৰ মানুহজনীক অভদ্ৰ বুলি ক'বলৈ আহিছ কথা পালি মোৰ আগত কি যে হ'ব সি নিজে ক'ব আৰু মই ক'লেহে জগৰ লাগে হে ভগৱান ইহঁতৰ সংসাৰখন ভাল কৰা আৰু সি তাইক কিমান মৰম কৰে তথাপিও তাই বুজি নাপালে তাৰ মৰমখিনি সি কামত থাকিলেও এনি টাইম ঘৈণীয়েকৰ কথাই কৈ থাকিব কিমান মৰম কৰিছিল কিন্তু তাই এনেকুৱা কৰিব নালাগিছিল তাৰ লগত বহুত বেয়া কৰিলে দেই ভালে হৈছে মই বিয়া পতা নাই এইবিলাক জঞ্জালত সোমাবলৈ মন নাই ভালে হৈছে দে বিয়াখন হোৱা নাই বুলি এনেইহে দুখ কৰি আছিলোঁ এইবোৰ দেখিচোন বিয়া পাতিব মনেই নাযায় ভালে হৈছে মোৰ যি হৈছে তই এতিয়াও ওলাই যোৱা নাই ইয়াৰ পৰা ওলাই যা এতিয়াই ভালে ভালে মই কৈছিলোঁ নাই মই আহি যাতে তোক নাপাওঁ ওলাই যা শুনিছনে নাই তুমি মদ খাই আহিছা তুমি মদ কিয় খাইছা আগতেতো এনেকৈ মদ খাই নাহা কেতিয়াও মদ কিয় খাইছা বাৰু ছোৱালীজনীয়ে শুনিলে কি ভাবিব মনে মনে থাকা তাই পঢ়ি আছে বাহ তোক মানিছোঁ কিন্তু তই এইবোৰ লেতেৰা কাম কৰি থাকিলেও ছোৱালীজনীৰ কথা চিন্তা নকৰিলি এতিয়া মই মদখিনি খাই আহাতে তই ছোৱালীজনীৰ কথা চিন্তা কৰিছ ছোৱালীজনীয়ে জানক মাক কেনেকুৱা বস্তু মাকে কি ৰাসলীলা কৰি আছে জানক তাই মোক ভুল নুবুজে মই মদখিনি খোৱাটো ডাঙৰ কথা নহয় তই সংসাৰখন শেষ কৰি দিলি মোৰ ছোৱালীজনীৰ মুখলৈ নাচালি তই বেলেগৰ লগত শুবলৈ গলি সেইবোৰ জানিলে ছোৱালীজনীয়ে কি ভাবিব সেইটো এবাৰ নেভাবিলি চাল্লা বনৰি তোক মই আজি মাৰি উলিয়াম ওলাই যায় এখন ঘৰৰ পৰা তুমি ক্ষমা কৰি দিব নোৱাৰানে মোক ছোৱালীজনীয়ে শুনিব মনে মনে থাকা প্লিজ মোৰ ভুল হৈ গ'ল প্লিজ মোক ক্ষমা কৰি দিয়া মই ক'ত যাম এতিয়া মা দেউতাও নাই দাদা বৈ জানো মোক ৰখাব মোক ক'লে খেদি পঠাইছা মই আৰু এনেকুৱা ভুল নকৰোঁ মোক ক্ষমা কৰি দিয়া তোক ক্ষমা কৰা প্ৰশ্নই নুঠে তই য'ত যাৱ য'ত মৰ গৈ তোক আজি মই সুধাই নেৰো ক'ত গ'ল লাখুটিডাল তই ছোৱালী মোক গৈ নুবুজিলি তই আজি ওলাই যা যদি যা নহ'লে তোক মই
আজি মোৰ ফালি পেলাম ওলাই গৈছনে নাই হা ওলাই যাবি নে নাযাওঁ তই ওলাই যা মই বাৰে বাৰে কৈ আছোঁ কিন্তু মোৰ গৰম কৰি নল'বি তই ওলাই এতিয়া যা সোনকালে যা তই মোক আজি তই গৈছনে নাই হা গৈছনে নাই নহবা তোক এই বেটেৰে আজি মোৰ ফালি ৰঙা কৰি দিম ওলাই যা মোক ক্ষমা কৰি দিয়া প্লিজ মোক ক্ষমা কৰি দিয়া তই চাল্লি বেলেগৰ লগত খোৱাৰ পিছত মই তোক ক্ষমা কৰি দিব লাগে তোক মই আজি চাল্লি বেটি নামাৰিব প্লিজ মোক নামাৰিব দেউতা মা কি হ'ল দেউতা মা কি হ'ল মা কিয় এনেকৈ পৰি গৈছে ইমান তেজ ওলাইছে যে দেউতা মা কি হ'ল মা জোনাকী উঠা জোনাকী হেৰা শুনিছনে উঠা কি হ'ল তোমাৰ উঠা মা কি হ'ল দেউতা মা কি হ'ল মাক উঠাই দিয়া না মা কিয় এনেকৈ শুই আছে মাত বোল নিদিয়াকে দেউতা মা কি হ'ল ইমান তেজ ওলাইছে তুমি কিবা এটা কৰা মা মাজনী মই কিবা এটা কৰি আছো মাজনী তই চিন্তা নকৰিবি তই মাৰ ওচৰত থাকচোন মই গাড়ী এখন লৈ আহোঁগৈ মাৰক ডক্টৰৰ ওচৰত লৈ যাব লাগিব হে তই ইয়াতে থাক তই মাৰৰ ওচৰতে বহি থাক কৈছোন মই লৈ আহিমগৈ সোনকালে ডক্টৰৰ ওচৰত লৈ যাম মাৰো ভাল হ'ব দে একো নহয় তই চিন্তা নকৰিবি যা মাজনী মই এতিয়াই গ'লো এতিয়া আহি আছো হ'ব দেউতা সোনকালে যোৱা দেউতা সোনকালে যোৱা মই মাৰ ওচৰতে আছো যোৱা তুমি গাড়ীখন লৈ আহাগৈ সোনকালে হ'ব দে মাজনী মই আহি আছো ভাগ্য ভাল তোৰ যে হুচ আহিলে ডক্টৰে কৈছিলে অলপ পিছতে হুচ আহিব মাথাত অলপ কষ্ট পাইছে ঠিক হৈ যাব হওক দে হুচ আহিলে ভাল লাগিলে আৰু শুন তোৰ ভাল হোৱাৰ পিছত চিধাই তই ঘৰলৈ যাবিগৈ মাৰ ঘৰলৈ মোৰ আৰু তোক কোনো দৰকাৰ নাই মই অকলে থাকিব পাৰিম দে তই মোৰ লগত আৰু কষ্ট কৰি থাকিব নালাগে তই যেনেকৈ মন যায় তেনেকৈ থাকিবিগৈ মোৰ লগত আৰু থাকিব নালাগে মই মোৰ ছোৱালীজনী ৰাখিব পাৰিম তই অকলেই যাবিগৈ তাইক মই কিবা এটা কৈ দিম বাৰু বুজিব তই মোৰ লগত অভাৱত চলিব নালাগে তই ভালকৈ চলিবিগৈ সকলো হস্পিটেলৰ বিল মই পে'ড কৰি দিম তই চিন্তা কৰিব নালাগে তই ভাল হ'লে যাবিগৈ আৰুনো কি ক'ম ক'বলৈ আৰু একো নাই তুমি এনেকুৱা নকৰিবা মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়া মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ মাজনীক মোৰ পৰা দূৰ নকৰিবা মই জীয়াই থাকিব নোৱাৰিম মই তোমাকো এৰি থাকিব নোৱাৰোঁ অলপ ভুলৰ বাবে মোক ইমানখিনি শাস্তি নিদিবা মই মৰি যাম মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়া মই তোক কি বুলি বিশ্বাস কৰোঁ তই কচোন এবাৰ বিশ্বাস ভাঙি যোৱাৰ পিছত বিশ্বাস বস্তুটো আৰু ঘূৰাই পোৱা বস্তু নহয় তোক মই কেনেকৈ বিশ্বাস কৰোঁ মই নোৱাৰোঁ মই ইমান ভগৱান নহয় যে তোক মই ইমান ডাঙৰ ভুলটো ক্ষমা কৰি দিবলৈ মই নোৱাৰোঁ তই যাবিগৈ নিজৰ মতে জীয়াই থাকিবিগৈ মোক এনেকুৱা নকৰিবা মোক তেন্তে বচাবই নালাগিছিল মোক মাৰিয়ে পেলালে হ'ল তুমি মোক মাৰি পেলোৱা মই মাইনাহঁতক এৰিব থাকিব নোৱাৰোঁ মাজনীয়ে মা কৰি কান্দি আছিলে সেইবাবে মই ইয়ালৈকে লৈ আহিলোঁ আপুনি ভাল পাইছেনে বৌ মুকুল তুমি বুজোৱা না মোক ক্ষমা কৰি দিবলৈ মুকুল কোৱাচোন এবাৰ মোক ক্ষমা কৰি দিবলৈ মোৰ ভুল হ'ল মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ এবাৰ বুজোৱাচোন প্লিজ মোৰ কাৰণে পংকজ বৌয়ে ঠিকে কৈছে বৌক ক্ষমা কৰি দে এইবাৰেই ফাৰ্ষ্ট আৰু এইবাৰেই লাষ্ট বুলি ক্ষমা কৰি দে কাৰণ কিয় কৈছোঁ জাননে মানুহে ভুল কৰোঁ বুলি নকৰে মানুহৰ ভুল হৈ যায় জাননে আৰু এখন সংসাৰ গঢ়িবলৈ যিমান টান কিন্তু ভাঙিবলৈ 1 ছেকেণ্ডো নালাগে বুজিছ সেইবাবে পাৰিলে মাজনীৰ মুখলৈ চাই তহঁত দুটা এইবোৰ চব পাহৰি এটা নতুনকৈ আকৌ সংসাৰখন গঢ়ি তোল বুজিছনে সংসাৰখন ভাঙিবলৈ সহজ পিছত আকৌ গঢ়িব নোৱাৰিবি কিন্তু সেইবাবে বৌক ক্ষমা কৰি দেও পংকজ দেউতা মায়ে কি ভুল কৰিছে মই নাজানো
কিন্তু মাক ক্ষমা কৰি দিয়া দেউতা মাক ঘৰলৈ লৈ ব'লা দেউতা মাক ঘৰলৈ লৈ ব'লা তোমালোক দুটা নহ'লে মই থাকিব নোৱাৰো তোমালোক দুইটাকে লাগিব মোক দেউতা মাক ক্ষমা কৰি দিয়া কি কৰিছে মই একো নাজানো কিন্তু মাক ক্ষমা কৰি দিয়া দেউতা প্লিজ মোক মাফ কৰি দিয়া হ'ব দিয়া জোনাকী আৰু কান্দি নাথাকিবা মাথাত কষ্ট পাইছা কান্দি থাকিলে আৰু কষ্ট পাবা হ'ব দিয়া মই চব পাহৰি যাবলৈ চেষ্টা কৰিম আৰু তুমি যাতে আৰু দ্বিতীয়বাৰ তেনেকুৱা ভুল নকৰা মই তেতিয়া কিন্তু মাফ কৰিব নোৱাৰিম কোনোদিন বহুত বহুত ধন্যবাদ মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ হ'ব দিয়া কান্দি নাথাকিবা আৰু মাথাত আৰু কষ্ট পাবা মনে মনে থাকা মই মাফ কৰি দিছোঁ তোমাক মই সকলো পাহৰি গৈছোঁ আৰু এইবোৰ কথা কৈ নাথাকিবা উলিয়াই নাথাকিবা মাজনীয়ে শুনিলে কি ভাবিব হ'ব মনে মনে থাকা আৰু হ'ব দে হেৰ' আৰুনো কিমান কান্দি কুটি থাকো আৰু হ'ব দে কান্দি কুটি থাকিব নালাগে আৰু চব পাহৰি যা নতুনকৈ আৰম্ভ কৰ দেউতা মা সোনকালে ভাল হোৱা আমি ঘৰলৈ যামগৈ তোমালোক নাথাকিলে মোৰ বৰ বেয়া লাগে ঘৰটোত থাকি ব'লা সোনকালে যাওঁগৈ মা ভাল হোৱা সোনকালে হাঁহি এটা দিয়া মা হাঁহি এটা মাৰি দিয়া মাজনী যাম সোনকালে মোৰ ভাল হ'ব মই ঘৰত যাম আমি বহুত ফূৰ্তি কৰি থাকিম আজিৰ পৰা মই মোবাইল নলওঁ আৰু ল'ম অকল তোমালৈ ফোন কৰিবৰ কাৰণে এনেই মোবাইল নলওঁ আৰু সেইবোৰ চব বাদ দিলোঁ মোক ক্ষমা কৰি দিবা মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ তোমালোকে মোৰ সকলো কিছুমান পৰিস্থিতিত পৰি মই বেয়া হৈ গৈছিলোঁ আৰু কেতিয়াও এনেকুৱা নকৰোঁ মোক ক্ষমা কৰি দিবা হ'ব দিয়া এইবোৰ কথা আৰু বাদ দিয়া বুলি কৈছোঁ নে নাই বাদ দিয়া এতিয়া অলপ ৰেষ্ট লোৱা মই ডক্টৰৰ সৈতে আকৌ কথা পাতি আহিমগৈ সোনকালে ঘৰত যাব লাগে ৰেষ্ট লোৱা অলপ মা তুমি অলপ ৰেষ্ট লোৱা অকণ টোপনি যোৱা ভোক লাগিছে নেকি কিবা খাবা নেকি নাই নাখাওঁ মোৰ পেট ভৰি গ'ল মোৰ পৰিয়ালটো মই পালোঁ মোৰ পেট ভৰি গ'ল মোক একো নালাগে আৰু মই আজিয়ে যামগৈ ঘৰলৈ মই আজিয়ে ভাল হৈ যাম মোক আজিয়ে ছুটি দিবলৈ কোৱাগৈ ডক্টৰক মই ঘৰত যামগৈ হ'ব দিয়া যাবা দিয়া এতিয়া অলপ ৰেষ্ট লোৱাচোন বৌ অলপ ৰেষ্ট ল'বলৈ চেষ্টা কৰক অলপ টোপনি যাবলৈ চেষ্টা কৰক মাথাত কষ্ট পাইছে নহয় পিছত আকৌ আৰু বেছি হৈ যাবগৈ সেইবাবে ইমান কথা কৈ নাথাকিব আপুনি অলপ টোপনি যাবলৈ চেষ্টা কৰক ডক্টৰে যেতিয়া ছুটি দিব নিজে দিবই নহয় আপুনি ঘৰত যাব পাব দিয়ক মুকুল ধন্যবাদ দেই আমাৰ সংসাৰখন ভাল কৰি দিয়াৰ বাবে থেংক ইউ হ'ব দিয়ক বৌ হ'ব দিয়ক মই সদায় আপোনালোকৰ ভালটোৱে বিচাৰোঁ কেতিয়াও বেয়া হোৱাটো নিবিচাৰোঁ সদায় যাতে আপোনালোক সুখেৰে থাকে সেইটোৱে বিচাৰোঁ বুজিছেনে পংকজে আপোনাক বহুত ভাল পায় জানেনে এনি টাইম কামত থাকিলেও আপোনাৰ কথাকে কৈ থাকে সেইবাবে এইবাৰৰ পৰা এনেকুৱা ভুল নকৰিব তাক কষ্ট আৰু নিদিব তাক বিশ্বাসঘাতক আৰু নকৰিব বৌ সি বহুত সহজ সৰল ল'ৰা তাৰ আগতে মই কৈছোঁ সি বহুত ভাল ল'ৰা আপুনি এনেকুৱা ভাল ল'ৰা পৃথিৱীত নাপাব বুজিছে আৰু এনেকুৱা ভুল নকৰিব বৌ মোক কোৱাৰ বাবে বেয়া নাপাব আমি সৰু মানুহ ক'বলৈ পায় নে নাপায় নাজানো কিন্তু আপোনালোক সদায় সুখেৰে থকাটোৱেই লাগে মোক মুকুল মই বুজি পালোঁ মই নিজৰ ভুলটো বুজি পালোঁ মোক আৰু কৈ লাজ নিদিবা মই সকলো বুজিলোঁ আৰু এনেকুৱা ভুল মোৰ পৰা কেতিয়াও নহয় হ'ব দিয়া মা আৰু কান্দি কুটি নাথাকিবা অকণ টোপনি যোৱা তেতিয়া তোমাৰ ভাল হ'ব দিয়া মাজনী হ'ব দিয়া তুমি মোৰ ওচৰতে শুই দিয়াহি আহা মা হ'ব দিয়া